ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী। ৰাহুল গান্ধীৰ বিস্ফোৰণ সমগ্ৰ দেশত কঁপনি। কঁপনি সংসদ ভৱনৰ চৌহদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ। আপুনি গম নোপোৱাকৈ আপোনাৰ ভোটাধিকাৰ লগত খেলা কৰিছে বিজেপিয়ে। প্ৰথমে দীঘলকৈ এটা উশাহ টানক, তাৰ পাছত কথাখিনি শুনক। কেতিয়াবা আপোনাৰ মনলৈ আহিছেনে কোনো এজন সাধাৰণ মানুহে বিজেপিৰ কথা ভালকৈ কোৱা নুশুনো, একো ভাল কাম কৰা নাই, সকলো মিছা প্ৰতিশ্ৰুতি। তাৰ পাছতো বিজেপিয়ে কেনেকৈ জিকে? বিজেপিক ভোট দিয়ে কোনে? নাগৰিকে ভোট নিদিলেও বিজেপিয়ে ভোট সৃষ্টি কৰে, সৃষ্টি নহয় চুৰি কৰে। দেশ জোকাৰি যোৱা এটা প্ৰসংগ ভোট চুৰি। ভাৰতীয় সংবিধানৰ ভেটি সুদৃঢ় কৰি ৰখা অন্যতম আধাৰ এক ব্যক্তি এক ভোট ধাৰণাক ভৰিৰে মোহাৰিলে বিজেপিয়ে। বিজেপি নিৰ্বাচনত কেনেকৈ জিকে? দীৰ্ঘদিনীয়া অধ্যয়ন, সমীক্ষা আৰু তথ্য আহৰণেৰে এই ৰহস্য ভেদ কৰিলে ৰাহুল গান্ধী টিমে। তথ্যত পোহৰলৈ আহিল মহাৰাষ্ট্ৰত 1 লাখতকৈ অধিক ভোট চুৰি কৰিলে বিজেপিয়ে। ভোট চুৰি হ'ল কৰ্ণাটকতো। 5টা কৌশলেৰে ভোট চুৰি কৰে বিজেপিয়ে। এক ভুৱা ভোটাৰ। প্ৰমাণ সহকাৰে 7 আগষ্টৰ সংবাদমেলত বুজালে ৰাহুল গান্ধীয়ে। এজন ভোটাৰ, নাম তেওঁ গুৰকিৰাট সিং। সেই এজন মানুহে 4টা পোলিং বুথত 4বাৰ ভোট দিলে। একেটা সমষ্টিতেই তেওঁ 4বাৰ বিজেপিক ভোট দিলে। আদিত্য শ্ৰীবাস্তৱ নামৰ এজন ভোটাৰ, তেওঁ কৰ্ণাটকতো ভোট দিয়ে, মহাৰাষ্ট্ৰতো ভোট দিলে। মানে ভুৱা ভোটাৰ আছে, নিজেই চাওক আৰু নিজেই শুনক। 1 to 4, 1 to 5 एंड 1 to 6 में 4 बार जूम इन कीजिए। ये देखिए गुरकीरत सिंह डांग, फादर्स नेम रणबीर सिंह डांग, हाउस नंबर A413। तो दिखाइए गुरकीरत कौर डांग, सॉरी गुरकीरत सिंह डांग, हाउस A413, पूरब मैनर। 4 बार आता है। और ये सिर्फ एक व्यक्ति नहीं है, हजारों व्यक्ति हैं। ये मैं आपको लिस्ट दिखा देता हूं। ये है डुप्लीकेट वोटर की लिस्ट, देख लीजिए। ये सब डुप्लीकेट वोटर्स हैं। হেন্স প্ৰুভড। 2 ভুৱা ঠিকনা। এই 2 নম্বৰ 3 প্ৰকাৰৰ। হয়তো সেই ঠিকনা ক'তো নায়েই, নহলে সেই ঠিকনা শূন্য, নাইবা সেই ঠিকনা পৰীক্ষা কৰিব নোৱাৰি। এনেকুৱা ভোটাৰ আছে 40,000, মানে ভুৱা ঠিকনাৰে ভোট চুৰি হৈছে। হেন্স প্ৰুভড। 3 একে ঠিকনাৰে বহু ভোটাৰ। যেনে তেনে এজন মানুহ থাকিব পৰা এটা সৰু কোঠালিত থাকি 80জন ভোটাৰে ভোট দিলে। আন এঠাইত সৰু এটা কোঠালিত থাকি 46জন ভোটাৰে ভোট দিলে। সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ পাছতে সাংবাদিকে গৈ দেখিলে কোঠালি আছে, ভোটাৰ নাই। মানে নোহোৱা ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। হেন্স প্ৰুভড। 4 অমান্য ফটোৰে ভোটাধিকাৰ। কৰবাত ফটো একেবাৰে সৰু, কৰবাত ধৰিব নোৱাৰা এখন ফটোৱেই কৌশলেৰে একাধিক ভোটাৰৰ লগত সংলগ্ন কৰা হৈছে। তেনেকৈয়ে দিয়া হৈছে ভোট। অমান্য ফটোৰেও ভোট চুৰি হ'ল। হেন্স প্ৰুভড। 5 নম্বৰ ফৰ্ম 6ৰ অপব্যৱহাৰ। কৰবাত 60 বছৰীয়া মহিলাই নতুন হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰিলে। একেজন নতুন ভোটাৰে একাধিক ঠাইতে ভোটাধিকাৰ সাব্যস্ত কৰিলে। মানে বিভিন্ন প্ৰকাৰে ভোট চুৰি হৈছে। হেন্স প্ৰুভড। বিজেপিক সহায় কৰিবলৈকে এই নিকৃষ্ট কাণ্ড কৰিছে নিৰ্বাচন আয়োগে। এই মহাবিস্ফোৰণৰ পাছত উত্তৰ দিয়াৰ পৰিৱৰ্তে গায়ৰা মন্তব্য নিৰ্বাচন আয়োগৰ। অভিযোগ উত্থাপন কৰি পৃষ্ঠাই পৃষ্ঠাই ৰাহুল গান্ধীয়ে তথ্য দিয়াৰ পাছত সোমবাৰে সংসদ ভৱনৰ চৌহদত সন্মিলিত বিৰোধী সাংসদৰ তীব্ৰ প্ৰতিবাদ। নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সমদল বাহিৰ হ'ল। আৰক্ষীয়ে বেৰিকেড পাতি বাধা দিলে। উত্তপ্ত হ'ল পৰিস্থিতি। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি বহুকেইগৰাকী বিৰোধী সাংসদক আটক। ৰাহুল গান্ধীৰ মন্তব্য, এয়া ৰাজনৈতিক বিষয় নহয়, এয়া সংবিধান ৰক্ষাৰ বিষয়। बात नहीं कर सकते हैं, रियलिटी ये है, क्योंकि सच्चाई देश के सामने है। और ये जो लड़ाई है ये राजनीतिक नहीं है, ये कॉन्स्टिट्यूशन की लड़ाई है, कॉन्स्टिट्यूशन को बचाने की लड़ाई है, 1 मैन 1 वोट की लड़ाई है। इसीलिए हमें साफ प्योर वोटर लिस्ट चाहिए।
ভোট চুৰি কাণ্ডক লৈ বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগক ক্ষুৰধাৰ সমালোচনা লোকসভাৰ বিৰোধী উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। मुझे लगता है कि बीजेपी ने सरकार ने बहुत अहम भूल की। अच्छा होता कि वो हमारे डेलीगेशन को निर्वाचन सदन तक आयोग तक जाने देते। अच्छा होता कि डेलीगेशन अपनी बात रखती। अच्छा होता कि केंद्रीय निर्वाचन आयोग हमारे जो मेमोरेंडम है, हमारे जो पॉइंट्स है जो उठा रहे उसका उत्तर देते तो सब दूध का दूध पानी का पानी हो जाता। लेकिन आपने वो नहीं किया। ना आपने हमारी बात सुनी, ना आपने मेमोरेंडम लिया, ना आज तक अपने तरफ से कोई स्पष्टीकरण दिया। इस प्रकार से जो आपने ये काम किए इससे बीजेपी ने अपने ही पैरों पे कुल्हाड़ी मारी। राहुल गांधी जी ने सबूत दिया है। विरोधी दल के नेता होने के मुताबिक उन्होंने सबूत दिया है। उस सबूत को तो वो नकारनी है। सबूत को नकारे, बोले कि 1 लाख फर्जी नहीं है, 1 लाख जेन्युइन है, दिखा दे। लेकिन आज आप देख रहे होंगे कि राहुल गांधी जी के उस प्रेस वार्तालाप के बाद पूरे देश में जन जागरण हुआ है। राहुल गांधीर स्पष्ट कथा, निर्वाचन आयोग पलाब নোৱাৰিব, उत्तर দিব লাগিব। দিব লাগিবই। 142 কোটি জনতাৰ অধিকাৰৰ লগত খেলা হৈছে। এই ঘটনাই উদ্বিগ্ন কৰিছে অসমবাসীকো। 6 মাহৰ পাছত অসমত বিধানসভা নিৰ্বাচন। অসমবাসীও সাৱধান হ'বৰ হ'ল। ৰাহুল গান্ধীৰ হকিয়নি সংবিধান গণতন্ত্ৰ বিৰোধী কোনো বিষয়া হাৰি যাব নোৱাৰিব। ইয়াৰ পাছত কি হ'ব? কাৰণ গৰু কয়লা চুৰিৰ অভিযোগ নহয়, এয়া অধিকাৰ চুৰিৰ অভিযোগ, ভোট চুৰিৰ অভিযোগ।